না মই সেইকাৰণে মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় PWD বিভাগ জৰিয়তে ফ্লাইঅভাৰ বনোৱাতকৈ PWD বিভাগটো কাৰোবাক বেলেগক দিয়ক আৰু নিজে জলসম্পদ বিভাগৰ দায়িত্ব লওক। গতিকে ইয়াৰ পূৰ্বে যিজন জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে কেশৱ ডাঙৰীয়া তেখেতৰতো নিজৰ সমষ্টিৰ অৱস্থা নাই, জখলাবন্ধাৰ অৱস্থা নাই, হাতীমূৰীয়া বান্ধটো মথাউৰিটো কোনে বনাইছে আমি সকলোৱে জানো, তথাপিও সেই একে মানুহজন আৰু কণ্টেক্ট পায়ে থাকে। এই সময়তো আমি দেখা পাইছোঁ যে যি ধৰণৰ প্ৰাথমিকতা দিব লাগে, গুৰুত্ব দিব লাগে নহয়। মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে, গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। মই এটাই কথা ক'ম, এই সময়ত ৰাজনীতি কৰা উচিত নহয়। 2004 চনত 350 মথাউৰি একেলগে ভাঙি গৈছিলে, গতিকে আজিতো আমাৰ ইয়াত বহুত লিমিটেড। এই ক্ষেত্ৰত মই দেখিছোঁ যে যি ধৰণে আজিতো টেকন'লজিৰ যুগ, আজিতো মোবাইলৰ যুগ, আজি যি ধৰণে আমি টেকন'লজি ব্যৱহাৰ কৰিব লাগে, যি ধৰণৰ মোবাইলৰ ব্যৱহাৰ কৰিব লাগে আমি ক'ব পৰা নাই। আৰু কিছু গুৰুত্বপূৰ্ণ অভিযোগ স্থানীয় ৰাইজে প্ৰকাশ কৰিছে যে কাম কৰা সময়ত য'ত ছিঙিছে তাত প্ৰাথমিকতা দিয়া হোৱা নাছিল, তাত অলপ হেমাহি কৰা গ'ল স্থানীয় বিভাগৰ পৰা, স্থানীয় কণ্ট্ৰেক্টৰসকলৰ ফালৰ পৰা। হোৱা প্ৰবল বানপানীয়ে গুমটালত মথাউৰিটো ভাঙি পেলাই তাৰ ফলত 30-31খন গাঁও বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। মই ভঙা মথাউৰি অংশটো চালোঁ। জলসম্পদ বিভাগক মই নিৰ্দেশ দিছোঁ যাতে অহাকালিৰ পৰাই ভঙা মথাউৰিটো মেৰামতি কৰা, জিঅ' বেগেদি মেৰামতি কৰা আৰম্ভ কৰে, যাতে মানুহৰ মাজত যোগসূত্ৰটো হয়, ৰিলিফ মেটেৰিয়েল আমি লৈ যাব পাৰোঁ।